ফোন কৰিলে কোনে ফোন কৰিছে ইমান দূৰ আমি নাজানো কৈছে বোলে এনেকুৱা গাড়ীখন আমাৰ 100 ওপৰত গাড়ীখন আহি আছে আমাৰ গাড়ী এখন মাৰিব খুজিছে মানে এক্সিডেণ্ট হ'ব মানে খুন্দিব খুজিছে এনেকুৱা কৈছে তাৰপিছত গম পালে তেওঁলোকে বোলে গৰু গাড়ী বুলি তাৰপিছত কিবা কিবি ধৰা ধৰি পেলাই গাড়ীখন ৰাখিলে ইয়াত মহাশিবা থানাত ৰখাৰ পিছত কথাটো গম পালোঁ আমি বোলে গাড়ীখন ৰাখিছে এতিয়া আমাৰতো এটা আমাৰ হেৰি হয় ন আমাৰ হিন্দু এটা বস্তু আমাৰ এটা মৰমৰ বস্তু আমাৰ মানে আমাৰ যিটো পূজা কৰোঁ আমিতো আমি গাছৰ তলতো পূজা কৰোঁ ভগৱানক পূজা কৰোঁ না এইটোতো আমি বেলেগভাৱে পূজা কৰোঁ মানুহ মাৰা আমাৰ হিন্দু ধৰ্মত যদি মানুহ মাৰোঁ এইটো গৰু মাৰোঁ মানুহ হিচাপত আমাৰ দণ্ডনে বেছি আছে সেইটো হিচাপত আমি আহিলোঁ আহি চালোঁ যে এটা মানুহ 80-90টা গৰুৰ ওপৰত আছে এটা আন্দাজ ইমানটো আমি হিচাপ কৰিব নোৱাৰিম 80-90টা থকা বুলি ভাবিছোঁ এখন গাড়ী কিন্তু এখন গাড়ীত 4-5টা গৰু আনিব পাৰে মই জানাত বহুত দূৰ মই নাজানো ইমান শিক্ষা মই থকা ল'ৰা নহয় কথাটো হ'ল ইমান হিচাপত তাৰমানে গৰু তাৰমানে যিটো গৰম হৈ আছে গৰুকেইটা মৰাটো কনফাৰ্ম আৰু থাকে গৰু মৰিব থানাত ক'লোঁ আমি খুলি খোলা কিন্তু প্ৰব্লেম এতিয়া খোলা তাৰমানে হেৰি নাই খোলা চিষ্টেম নাই থানাই মই পুলিচক ক'লোঁ যাই বোলে এওঁলোকে মানে কোনোবা এজাহাৰ দিছে বাৰু তাৰপিছত আমি ক'লোঁ বোলে ছাৰ কৈছে আমাৰ এই চিষ্টেম নাই চিষ্টেম মতে হ'ব সেইটো হয়ো কথাটো বাৰু কিন্তু হ'লেও বাৰু এইটো হ'ল এটা বস্তু এটা জীৱ থকা বস্তু এটা আমি সেইটো নিবিচাৰোঁ আমাৰ মতে কৈছোঁ বোলে ছাৰ আমি ফ'ৰ্চ কৰা নাই তেওঁলোকৰো এটা আইনৰ মতে যাব হয় নাই আমি তেওঁলোকক বেয়া পোৱা নাই কিন্তু কথাটো হ'ল গৰুকেইটা মৰিব মৰাটো কনফাৰ্ম যিটো গৰম ইয়াৰ পৰা গৰম চলি আছে গৰুকেইটা মৰাটো কনফাৰ্ম সেইটো কাৰণে আমি আহিলোঁ